অসমীয়া মাধ্যমত ৰাজীৱ শদিয়া এটা ডাঙৰ হাত চাপৰি ৰাজীৱ শদিয়াৰ কাৰণে নিউজ 18 অসম নৰ্থ-ইষ্টৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো, আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। মোৰ ফালৰ পৰাও নিউজ 18 অসমৰ সমূহ কৰ্মকৰ্তালৈ ভোগালী বিহু শুভেচ্ছা জনাইছো। আমাক মাতি আনি দুটা গীত গোৱাৰ যি সুবিধা আপোনালোকে দিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। পুনৰ ডাঙৰকৈ হাত চাপৰি এটা ইতিহাস 2023 চনতে নিউজ 18ৰ হেপাহৰ ভোগালীত ৰাজীৱ শদিয়া এনেকুৱা এগৰাকী শিল্পী যিয়ে নীৰৱে সাধনা কৰি গৈছে বিহু নামসমূহৰ, কেতিয়াও প্ৰচাৰ বিচৰা নাই, কেৱল মাত্ৰ সাধনা কৰি গৈছে এই গীতসমূহ আমাৰ মাজত সদায় জীয়াই ৰাখিবলৈ। কেনেকৈ উমাল কৰি তুলিছিল মাঘৰ হিমচেঁচা সন্ধিয়া। স্মৃতিৰ বৰপেৰা খুলি ৰাজীৱ শদিয়াৰ গানেৰে মাঘৰ মালিতা। আজি সন্ধিয়া 7:50